আসাম টপ পৰিয়ালে সমূহৰ ৰাইজলৈ তথা গোলকগঞ্জ সমষ্টিৰ মোৰ শ্ৰদ্ধা ৰাইজসকলে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি আজি যিটো মাননীয় মুখ্যমন্ত্ৰীৰ যিটো মিনিষ্টেৰিয়েল এক্সপানশ্যন কালিৰ দিনৰ যিটো তালিকাত মোৰ নামটো অন্তৰ্ভুক্ত হোৱাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেন্দ্ৰীয় নেতৃবৃন্দ বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি আৰু মাননীয় মুখ্যমন্ত্ৰী যি দায়িত্ব দিয়ে সেই নিষ্ঠা আৰু সততাৰে পালন কৰিম বুলি মই ভাবিছোঁ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী আসনত বহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই দ্বিতীয়বাৰৰ যি 2.0 তাতে আপুনি মন্ত্ৰিত্ব বা তাত আসন পাইছে প্ৰথমবাৰ। নিজকে বহুত ভাল লাগিছে আৰু মুখ্যমন্ত্ৰী আৰু দলীয় নেতৃবৃন্দক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ NDAত 102জন প্ৰতিনিধি তাৰ পিছত যে মোক বিবেচনা কৰিছে আৰু গতিকে নিশ্চয় মোৰ ওপৰত বিশ্বাস আছে আৰু আস্থা আছে। মই মাননীয় মুখ্যমন্ত্ৰী দলীয় নেতৃবৃন্দ আশা আৰু বিশ্বাস 100% পালন কৰিম বুলি মই নিজৰ মনত সংকল্প লৈছোঁ আৰু ৰাইজৰ আশীৰ্বাদ লৈ কাম কৰিম বুলি মই দৃঢ় সংকল্প লৈ কালি শপত গ্ৰহণৰ জৰিয়তে আগন্তুক দিনত মুখ্যমন্ত্ৰী যিধৰণে কয় সেইধৰণে কাম কৰিম। বিধায়ক হৈ থাকোঁতে আপোনাক ৰাইজে যথেষ্টখিনি মৰম কৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া মন্ত্ৰিত্ব যথেষ্টখিনি আপোনাৰ দায়িত্ব বাঢ়িব। গোলকগঞ্জ সমষ্টিৰ ৰাইজ, ধুবুৰী জিলাৰ ৰাইজ গোলকগঞ্জ সমষ্টিৰ 40 বছৰ পিছত মন্ত্ৰিত্ব লাভ কৰিলে আৰু ধুবুৰী জিলাত প্ৰায় 35 বছৰ। গতিকে ধুবুৰী জিলাৰ ৰাইজৰ যথেষ্ট মৰম আছে, বিশ্বাস আছে আৰু মাননীয় মুখ্যমন্ত্ৰী নিশ্চয় ধুবুৰী জিলাৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ কাৰণে মোৰ নামটো বিবেচনাত আনিছে। গতিকে সকলোখিনি মিলাই মই অসমৰ হৈ কাম কৰিম, মই গোলকগঞ্জৰ হৈ কাম কৰিম, ধুবুৰী জিলাৰ কাম কৰিম। মোৰ কাম কৰাৰ পৰিসীমা কোনো পাৰ্টিকুলাৰ ঠাই নহয়, যিহেতু দায়িত্বটো মন্ত্ৰীৰ দায়িত্বটো গোটেই অসমৰ ৰাইজৰ কাৰণে কাম কৰাৰ হয়। গতিকে নিশ্চয় কাম কৰাৰ সুযোগ লাভ কৰাৰ কাৰণে মই প্ৰেৰণা পাইছোঁ আৰু সকলোৱে আশীৰ্বাদ লৈ কাম কৰিম। আপোনাক যিকোনো দায়িত্ব গ্ৰহণ কৰিলে চাওক, যিকোনো কাম নিষ্ঠাৰে কৰাটোই হ'ল আচল কৰ্মী, কাৰণ আমি এজন ভাৰতীয় জনতা পাৰ্টীৰ মই কাৰ্যকৰ্তা আৰু কৰ্মী। আমাৰ হ'ল যি কাম দিয়ে, আমি পোষ্টাৰ লগোৱাৰ পৰা আৰম্ভ কৰি আমি ট্ৰেইনিং লোৱাৰ পৰা আৰম্ভ কৰি আমি মানে কোনোখন মিটিঙৰ যেতিয়া এনাউন্সমেণ্টৰ কাম কৰোঁ, গতিকে কাম কৰাত আমাৰ লাজ নাই। গতিকে মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা ফাৰ্ষ্ট, ছেকেণ্ড হ'ল মই এজন বিধায়ক, তাৰ পিছতে মই মন্ত্ৰী। গতিকে মন্ত্ৰীটো আমাৰ এক্সট্ৰা দায়িত্ব। গতিকে মই মানুহ হিচাপে যেনেকৈ আগতে আছোঁ এতিয়াও থাকিম, ভৱিষ্যতেও মই সেই কাৰ্যকৰ্তা হিচাপে থাকিম। সমষ্টিবাসীয়ে আপোনাৰ ওপৰত এতিয়া যথেষ্টখিনি আপোনাৰ আশা কৰিব মন্ত্ৰী। আশা মানে দায়িত্ব বাঢ়িল, দায়িত্ব বাঢ়িল। গতিকে য'ত আশা বাঢ়ে আৰু দায়িত্ব বাঢ়ে, সেই দায়িত্ব নিষ্ঠাৰে পালন কৰাটো এজন মানুহ কাম। গতিকে মোৰ দায়িত্ব বাঢ়িছে, মোৰ কাম বাঢ়িছে, কাম কৰিব লাগিব। কাইলৈৰ কাৰণে আপোনাৰ বিশেষ দিন আৰু কাইলৈ আপোনাৰ কি ধৰণৰ পৰিকল্পনা বা কি ধৰণৰ ড্ৰেছৰ পৰিকল্পনা কৰা এতিয়া সময় নাই আৰু মই যিধৰণে আছোঁ মই কালি ঠিক তেনেদৰে যাম, এক্সট্ৰা কোনো মোৰ হেৰি নাই। গতিকে প্ৰথম কাম হ'ল কালি গুৰুজনাক সেৱা কৰা, পিতৃ মাতৃক সেৱা জনা আৰু ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ ব্যক্তিসকলক সেৱা কৰি আশীৰ্বাদ লৈ মোৰ যাত্ৰা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ ল'ব লাগিব, কাৰণ কালিৰ দিনটো আমাৰ কাৰণে অতি পবিত্ৰ দিন। গতিকে পবিত্ৰ মনেৰে আগবাঢ়িব লাগিব। ড্ৰেছত গুৰুত্ব নাই, মনটো শুদ্ধ, আচাৰ শুদ্ধ, ব্যৱহাৰ শুদ্ধ লৈ কাম কৰিলে চব কাম ঈশ্বৰীয় হয় আৰু ঈশ্বৰীয় কাম কৰিলে ঈশ্বৰে ভাল ফল দিয়ে। কালি এটা বিশেষ দিন আৰু বিশেষ দিনটোতে আপুনি মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰিব। খুব ভাল বিশেষ দিন, মানে কাম কৰাৰ প্ৰত্যেকটো দিনেই বিশেষ দিন, কিন্তু কালিৰ দিনটো তাৎপৰ্য হ'ল পৰিৱেশ দিৱস। কাৰণ সেইকাৰণে পৰিৱেশ দিৱসৰ লগত সংগতিৰে গছপুলি ৰোপণ কৰিম। গছ যেনেকৈ পৃথিৱীখনক অক্সিজেন প্ৰদান কৰে, আমাৰো দায়িত্ব হ'ব মানুহক ভাল কাম, ভাল দিশ নিৰ্ণয় কৰি মানুহ আগবঢ়াই লৈ যোৱা। আপোনাক যথেষ্টখিনি শুভেচ্ছা জ্ঞাপন কৰিম। ধন্যবাদ। আসাম